নমস্কাৰ আপোনালোক সকলে ভাল নে আমাৰ বহুত ভাল মানে বহুত দিনৰ মত ব্লগ আনিছো এতিয়া বহুত দিন দুসপ্তাহ তিনি সপ্তাহ মানে হৈ গল থাকে ব্লগ দিয়া নাই ভিডিও বনোৱা নাই আমাৰ ঘৰত ধেৰ আলহী আছে ইয়াৰ মোৰ ভাগিন আছে আৰু এইজনী তাৰপিছত আমাৰ ইয়াত সোনাবা হেয়া খেলি আছে কিজন আমাৰ ঘৰৰ কামো হোৱাগে নাই আজি মিস্ত্ৰী অহা কথা আছিল আজি মিস্ত্ৰী নাহিলে তাৰপিছতে আমি একদিন ঘৰতে আছো গৰম বন্ধ যিহেতু আমাৰ বেটিটো স্কুল বন্ধ যে বেটিৰ কাৰণে ইয়াত আছে না বেটি হয়নে কালত আহিলা বেটিও আমি ঘৰলৈ গৈছিলোঁ মানে আমাৰ ককাৰ গাটো অকণমান বেয়া হৈ আছে আৰু আমাৰ নবু ভাগৰ ল'ৰা এটা হ'ল সেই তাই আৰু খবৰ ল'বলৈ গৈছিলোঁ অকণমান মানে ককা ভাগৰ গাটো ঠিক নাই ককাক চাবলৈ গৈছিলোঁ নবুক চাই আহিলোগৈ বাৰু এদিন ডিব্ৰুগড়ত চাই আহিলোগৈ নবু ছুটি দিয়াই নাই আজিলৈকে দিব আৰু সোমবাৰে দিব আমাৰ তাৰ ল'ৰাটো অকণমান কিবা প্ৰব্লেম এটা হ'ল মানে অকণমান কেইদিনমান ভৰ্তি কৰি থৈছে আৰু তাকে আৰু আজি ঘৰত থকা বহুত কেইদিন হ'লেই আমি যামগৈ বুলি ভাবিছোঁ হেৰিয়লৈ ৰুমলৈ কি এজনী মোৰ ডিপলি না এইবিলাক হাঁহি দি দিয়া আকৌ লাজ কৰিছে চাই থাকিব আজি আমাৰ বহুত দিন মতে ব্লগ ষ্টাৰ্ট কৰিছে যে এনেকৈ ভিডিঅ' চাই থাকিব কি বনাওঁ আৰু ঘৰতে আছোঁ বেলেগলৈ ক'লেও নাযাওঁ ঘৰতে বনাই থাকিম আপোনালোকে চাব কি ক'বা কোৱা কি ক'বা দাঁত চাৰাই আমনি লাগিছে দিনটো ঘৰত সোমাই এইকেইদিন অহাৰ পৰা অকল ঘৰতে সোমাই আছোঁ সোমাই আৰু ক'লোঁ মানে ক'লোঁ যোৱাও নাই ক'তনো যাম এনে জেগাকে কিমান ঘূৰি ফুৰিম লাগি থাকিলে আমি এতিয়া যাবলৈ লৈছোঁ বাই বাই এতিয়া ভাগিন ইহঁতক ঘৰত থৈ যাওঁ মানে আমাৰ দোকানখন অকণমান ভাগি আছে দোকানখন বনাবগৈ লাগে দোকানখন বনাওঁগৈ দোকানখন বহুত দিন এনেকৈ পেলাই থৈ দিয়া আছে হাওৱে দিব পাৰে মই ঘৰত থকা ভাগে যাওঁগৈ আৰু মোৰ একদম ওলাবলৈ মন নাযায় ষ্টাইল দি ই আমাৰ চাহাব এখনেই লৈ যাওঁ আমি গোটেইকেইটা উঠি যাব লাগিব দিয়া বেগটো মোক দিয়া যাবলৈ মন নাই আৰু নাহাও দিয়া যাবলৈ মন হেনো আমগুৰিত থৈ মেলি সিহঁতক নমাই মেলি থৈ আহিলোঁ সেই ডোখৰত আমাৰ ঘৰটো অকণমান গৈ আগত এতিয়া আমি দুইজন গৈ আছোঁ এইফালেদি গৈছোঁ এইটো ৰাস্তা বেয়া হয় তথাপিতো গৈছোঁ আৰু দোকানখন চোৱা এখন একে আনিলা নি বাৰু কিন্তু কালাৰটোহে বেলেগ নেকি কিবাখন একে আনিলা নেকি বাৰু কিন্তু এনেকুৱাখন নানিব কৈছিলোঁ আকৌ মই এনে মানে প্লেনখন আনিব কৈছিলোঁ তুমি এতিয়া প্লেনখন নানিলা চেক লগা এনেকুৱাখন বেয়া হয় ওপৰতো দেখাই দিম বাৰু কেনেকৈ মই কেইদিনমান দোকান দিছিলোঁ আমাৰ এতিয়া দোকানখন টাকলা হৈ গ'ল কিবা কেমেৰাটো জিলমিল নিচিনা উঠাইছে দোকানখন টাকলা দেখাইছে দেখিছে নহয় আমি লগাই লওঁ আকৌ আমাৰ এতিয়া মিস্ত্ৰীয়ে কাম লাগি আছে সদৌ টকবিল বাসিন্দাৰ পৰা অনা হৈছে এটা লগালে ভাল হ'ব নাই কি দিওঁ গজাল লোৱা আমাৰ মিস্ত্ৰী যি ভুলকৈ মাৰিছে গজা ক্ৰিকেট খেলিলে কেনেকৈ খেলিবা তুমি একদম বল মাৰিব লাগে বেটলে মাৰি দিব কাৰোবাৰ মূৰলৈ সেইটো কেছটো কৈ দিওঁ নেকি হৈছিলে ইয়াত এখন মানে গোটেইখন দৰ্জাখন এখোৱা মেলি ইয়াত মাৰিব লাগিছিলে প্ৰথম একদম সেইকেইটা লগাওঁতে আমাৰ এতিয়া 2 ঘণ্টামান বেছিয়ে হ'ল একদম তাতে গৈ মাৰি দিছেগৈ দৰ্জাখন সোমাই গৈছে এতিয়া এইখন লাষ্টত মই ক'লোঁ কি ইয়াত মাৰি লোৱা প্ৰথমতে তাৰপিছতে হ'ব হুল্লা কৰি পেলালা তুমি মানে আজি বলবম যাওঁ বোলা তোমাক যে হেৰি 4K কৰিছোঁ যে 6 ৰং দিবলৈও আছে ঠেলাখন কোনকেইটা এইটা
আৰু নালাগে মাৰিবলৈ, নহ'লে গোটেইখন ভাগিয়ে থাকিব। ঘৰত অকণমান দেৰি শুই দিলোঁ, তাৰপিছত শুই উঠি একদম উঠা পাই মোৰ একদম মাথাটো সোমাই নাই। এইটো কি বনাই থৈছে ন এই ঘৰটো, এইটো ঘৰাকৈ কেলৈ বনাই থৈছে? কেনেকৈ বাথৰুম ওলাব? অঁ অঁ বোলে স্কুল আছে নি? আমাৰ এতিয়া গজাল মৰা এইখন টিপালত হৈ আছে। আকৌ এইখিনি গজালখিনি বদলাই থৈ আহিলোঁ। এইখিনি লৈ আহিলোঁ, সৰুখিনি। এই ডাঙৰ ডাঙৰ লৈ আহিছিলে মায়ে নাই। মই আছোঁ কাৰণে ইমানখিনি কৰিব পাৰিছে দেই। একো নাজানে আকৌ এইবোৰ। মই মিস্ত্ৰী আধা আধিয়ে, বাপেকে হয়। আমাৰ টিপাল চিপাল লগোৱা হৈ গ'ল। ধুনীয়া লাগিছে। মোক খুৱাই আছা, তুমি খাই আছা। বাইদেউ এইটো কিবা মিঠাই এটা খাইছে, নামটো নাজানো। কেনেকুৱা লাগিছে খাই? শাক লৈ ল'লোঁ এতিয়া আমি। আজি তামাম বলবম গাড়ী গৈ আছে। আমাৰ চাহাপাই ৰং কৰি আছে। এইখিনি অঁতৰাই লৈছে প্ৰথম, দেখা নাই? বৰ বাৰুকৈ লাগি ধৰে আকৌ। তোমাৰ বডিটো দেখাইছে এনেই। আৰু মই ৰুম চফা কৰাত লাগি আছোঁ, পূৰা একদম কামত লাগি আছোঁ। বোলে ভাতটো পাতি দিছোঁ, ভাতটো পাতি পূৰা কাম লাগি আছোঁ। ৰুম অৱস্থা নাইকিয়া হৈ আছে। অৱস্থা নাইকিয়া মানে কি, আমি ঘৰলৈ গুচি গ'লো ন, গৰম বন্ধ পালোঁ বুলি একদম ঘৰলৈ গুচিয়ে গ'লোঁ। এতিয়া খুলিবলৈ হ'ল। আজি 27 তাৰিখ হ'লেই। আমি কিমান দিন ব্লগ বনাই নাই আপোনালোকে নিজে ভাবকচোন। আজি 27 তাৰিখে একদম ব্লগ বনাইছোঁ। ব্লগটো পাব, আজি পাব নে কাইলৈ পাব? কাইলৈ পাব, আজি নাপায়। কাৰণ আজি আমাৰ নেট চেট নাই গাঁৱত, কাৰণ 5G নচলে। আমি চব নেট এদাই কৰি থৈছোঁ। কাইলৈ পৰাহে পাব। কাইলৈহে দিম আৰু কাইলৈ পৰা আৰু ৰেগুলাৰ ব্লগ পাই থাকিব আপোনালোকে দেই। সকলোৱে চাই থাকিব আৰু মই একেখন দোকানকে ভিডিঅ' বনাই থাকিম, আপোনালোকে চাই থাকিব। আমনি লাগিলেও তাকে মই এইফালে কামখিনি কৰিলোঁ, নহ'লে থাকি যায়। কাম চাম কৰিবলৈ মন নাযাব আকৌ পাছত। মই আকৌ টোপনিটো একদম পূৰা ধৰে মানে, একদম শুব লাগিলে পৃথিৱীৰ কথা গম নাপাওঁ। সেইকাৰণে কামকেইটা কৰি মেলি আজৰি হৈ লওঁ পুটুককৈ। আমি দুইটা কাম কৰি কৰি ভাগৰি গৈছোঁগৈ। বান্দাখন গোটেই পানী ঢালি দিলোঁ। এতিয়া জলকীয়া মছলাখিনি মাৰি লওঁ বুলি ভাবিছোঁ। গোটেই সেইটো কাৰণে মোক ঘৰলৈ যাবলৈ মন নালাগে। ঘৰলৈ গ'লেই ৰুমটো একদম মানে পূৰা কিবা নিচিনা হৈ থাকে আৰু নোমোচালৈকে শান্তি নালাগে নহয়। দোকানৰ জলকীয়া মছলাখিনি ভাজি থৈ দিলে ভাল। ৰাতিপুৱা মানে আকৌ মিক্সিটো চলাবলৈ বেয়া লাগে ন, মালিকৰ মানুহবোৰ শুই থাকে, মানে অশান্তি পাই লাগি থাকে। ভাতটো হ'ল, এতিয়া ভাতটো বনালোঁ মেলিলোঁ। আকৌ থাকি আহিলে পিঁয়াজ চিয়াজ থাকি আহিলে আনিবলৈ। পিঁয়াজ নাই ৰুমত, আকৌ পিঁয়াজ আনিবলৈ গৈছে। মই অকলে অকলে আছোঁ। এতিয়া পিঁয়াজ আনিবই, লগে লগে পাবহি। আৰু অকণমান কাম বাকী আছে, সেইখিনি কাম কৰি লওঁ। এইটো পূৰা পানী ঢালি দিলোঁ, দেখিছে নাই ৰুমটো? দেখিছে পানী ঢালি দিয়া? মই লুঙি পিন্ধি আছোঁ। পূৰা হেৰি কৰি দিলোঁ, পানী ঢালি দিলোঁ। ৰাতি পূৰা পানী ঢালি দিছোঁ। এতিয়া আমি ভাত পানী খাই বৈ আজৰি হৈ গ'লোঁ। বিচনা চিচনা পাই ৰেডিয়ে হৈ গ'লোঁ। এতিয়া শুওঁহে আৰু। এতিয়া শুওঁ বুলি ভিডিঅ'টো মানে তাই সামৰি দিওঁ। ভিডিঅ' যে বনাই থাকিবলৈ মন নগ'ল। কাম চাম কৰি আমাৰ ভাগৰ লাগিছে। মাইনাটো পূৰা ভাগৰ লাগিছে, টোপনিয়ে ধৰিছে, হেনো শুই গ'ল। আৰু সেইকাৰণে ময়ো শুই যাওঁ আৰু। ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ফ'ল' কৰি দিব দেই। আজিলৈ আহিছোঁ, বাই বাই।